জুবিনে এইটো কেতিয়াও মানে ভবা নাছিল যে বিহু নহ'ব বুলি এনেই গ'লেও মানুহ হাজাৰ হৈ যায় আৰু বিহু ফাংচনতো ক'বই নালাগে যদি বিহুটোৱেই বন্ধ হৈ থাকে তেওঁলোকৰ পইচাবোৰ কেনেকৈ মাৰ খাই যাব মই এটা কথা কওঁ কিন্তু আচলতে কি জুবিনে এইটো কেতিয়াও মানে ভবা নাছিল যে বিহু নহ'ব বুলি কাৰণ আমাৰ আৱেগিকভাৱে আমি এইটো সহ্য কৰিব পৰা নাই কিন্তু এই বিহুৰ লগত আমাৰ বহুত তাৰমানে কলা কৌশলী বাদ্যযন্ত্ৰী চাউণ্ডৰ পৰা আদি কৰি এটা আচলতে সৰু সুৰাকৈ আমি উদ্যোগ বুলিয়ে ক'ব পাৰোঁ এই উদ্যোগটো তাৰমানে নোহোৱাটো কিন্তু জুবিন গাৰ্গে নিজেও নিবিচাৰিব কোনেও নিবিচাৰে আমি বিচৰা নাই হয়নে গীতালি কাৰণ কেলে অকল শিল্পীবিলাকেই নহয় যিবিলাকে বাদ্য বহুত টকাৰ দামত কিনে এখন কীবৰ্ড 1.5 লাখ 2 লাখ টকাত কীবৰ্ড কিনিব বিহুতে প্ৰগ্ৰেম কৰিম বুলি কিবা এটা পাম বুলি যদি বিহুটোৱেই বন্ধ হৈ থাকে তেওঁলোকৰ পইচাবোৰ কেনেকৈ মাৰ খাই যাব গতিকে মই দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ যাতে অনুজ চেপিয়া বা যিকোনো ইমান কিবাকৈ নহ'লেও বিহুবিলাক কিন্তু পাতিব লাগে